আহকচোন আজি মই বগৰী গুড়া কেনেদৰে বনাওঁ আপোনালোকক দেখাম। ঢেঁকীত খুন্দিব লাগে আৰু মিক্সিত কিন্তু গুড়া কৰিম বুলি ভাবিলে গুটিখিনিৰ পৰা মিক্সিত গুড়া কৰিব নোৱাৰিব আপোনালোকে। গতিকে মানে কি ঢেঁকীত খুন্দিব লাগিব। মই পাপা একদম লাগি গৈছোঁ। মেহনত হয়, বহুত টাইম লাগে। ইয়াত চালনীখন দি চালোতে এনেকুৱা ধৰক অলপমান চকল হৈ আছে আৰু বাকলিখিনি ভালদৰে মানে গুড়ি হোৱা নাই। তাৰপিছতে গুটিখিনি মই এক্সট্ৰা কৰি দিছোঁ। গুটিখিনি থাকিলে মানে খাবলৈ বেয়া হয়। এনেকৈ গুটিখিনি এক্সট্ৰা কৰি থৈ গৈছোঁ আৰু মই চালি আছোঁ আৰু মায়ে ঢেঁকী দি আছে। জুইশালখন বাৰু ইগন'ৰ কৰক, জুইশাল ঢেঁকীশাল ইগন'ৰ কৰক বাৰু। অলপমান বেচিজিল হৈ থাকিলে। তাৰপিছতে ভিডিঅ' কৰি আছিলে পাপাই আৰু আমি খুন্দি আছোঁ, গোসানী খাই আছে। টেঙা বুলি ক'লে আৰু ছোৱালী মানুহ লোভেই লাগে। আৰু এবাৰ কিন্তু পাপাই চালি আছে দেই। মা মানে চালিব নোৱাৰে, মা হাতৰ বিষ, সেইটো কাৰণে পাপাই চালিছে। আৰু চাওক, এইখিনি গুড়া আকৌ ধৰক পিঠাগুড়ি চালনী দিও আকৌ চালিব লাগিব। এইটো চাওক, এইখিনিহে মানে ফাইনেল। যোনখিনি তলত আছে আৰু চালনীখনৰ তলত আছে সেইখিনিহে মানে ফাইনেল গুড়া। আৰু এনেদৰে আপুনি বছৰলৈকে বৈয়ামত ভৰাই খাই থাকিব পাৰিব। মোৰ ভিডিঅ'টো ইমানলৈকে আছিলে। আজিলৈ আহিছোঁ, বাই।